নমস্কাৰ, মোৰ নাম শ্ৰী ভগৱান ৰাভা। মোৰ গাঁও জিমিৰি গাঁও। মোৰ কমলা খেতি কৰি বেলেগ খেতি নাই। তাৰপিছত এইবাৰ কমলা খেতি বহুত বেয়া। যোৱা বছৰত কিবাৰ বহুত বেয়া, যোৱা বছৰ যদিও আছিল, কিন্তু এইবাৰ বহুত বেছি। এই যিটো বেমাৰে ধৰিছে আৰু কমলাটো ইমান ঠিক নহয়। কমলা ইমান এই যিমান দিন থাকিব লাগিছিল সিমান দিন নহ'ল, আৰু যিমান হ'ব লাগিছিল সিমান নহ'ল আৰু এইখিনি। কিমান মান খেতি কৰিছে? 6-7 বিঘা মান তেনেকুৱা ধৰণৰ হ'ব পাৰে অনুমানিক। কিমান মান কমলা ৰুইছে ইয়াতে? গছ 2,000 বা 2,500 তেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু গছ। এইবেলি কি আপোনাৰ লোকচানৰ? এইবাৰ লোকচান। আপোনাৰে না অকল এই গাঁওখনত? অকল মোৰ বুলি নহয়, মোটামুটি আমাৰ গাঁৱত যিমান আছে কমলা বাগান চবৰে তেনেকুৱা লজৰ খেত আছে আৰু চবে তেনেকুৱা বেমাৰ লাগিছে। ইয়াতে কিমান মান মানুহ খেতি কৰে কমলা খেতি? খেতি মানে আমাৰ গাঁৱত যিমান গিৰিঘৰ আছে প্ৰত্যেকটা পৰিয়ালতে সৰু কি হ'লেও এখন হ'লেও কমলা বাগান আছে আৰু চবৰে সমান নহয়, কিছুমানে ডাঙৰ কিছুমানৰ কম বেছি পৰিমাণে আছে আৰু তাৰ ভিতৰত কমলা ক'ব পাৰিব নেকি? এইবিলাক আৰু কি ক'ম, এতিয়া আছে গাঁৱৰ মানুহ গোটেই নাম ক'ব লগালেতো কিছুমানে নামটো কোৱাৰ লগে লগে বেয়াও পাব পাৰে, তেনেকুৱা ধৰণৰ কথা আৰু বিশেষ নকওঁ। মোটামুটি গাঁৱৰ চব মানুহে আছে আৰু উপৰিও কিবা বেলেগ খেতি? বেলেগ খেতি আমাৰ পথাৰত ধান খেতি, তাৰপিছত জালুক, তামোল, কল, এনে কম পৰিমাণে আছে আনাৰস। বাকী ইমান বেলেগ খেতি নাই গো। এই কমলাসমূহ ক'লৈ লৈ যোৱা এতিয়া হয়? আমাৰ ক'লৈ লৈ যোৱা বুলি ক'ব লগা হ'লে, এতিয়া আমাৰ বৰ্ডাৰ এৰিয়াৰ মানুহ, এতিয়া আমি হ'লেও দুই চাইডে বজাৰ আছে, দুই চাইডে যায় আৰু এইফালে অসমতো যায়, মেঘালয়তো যায়। মেঘালয় ক'ত যায়? মেঘালয় বা থাৰখামা বা মাইৰাং সিফালৰ পৰা বেপাৰী আহি কিনে লৈ যায়। অসমৰো তেনেকুৱাই আমাৰ মানুহে লৈ যায়। বেপাৰী আছে, বেপাৰী আহি কিনে লৈ যায়। ভোক, বামনিগাং তেনেকুৱা ইত্যাদি ঠাইসমূহত। আৰু বছৰি কিমান মান টকা উপাৰ্জন হৈ আছে? এতিয়া বছৰত ক'ব লগা হ'লে প্ৰত্যেক বছৰে একেই হেৰিতো নহয়, ইনকাম কামাইটো নহয়, এতিয়া বছৰে কম হয়। এইবাৰতো বহুত কম, এই আগৰ যিবিলাক বছৰতকৈ এইবাৰ বহুত কম। তথাপিও কিমান মান? তথাপিও এনে 1-1.5 লাখ টকা তেনেকুৱাকে উঠে আৰু কিবা সঁহাৰি পাইছে না? এতিয়া বৰ্তমানলৈকে একো সঁহাৰি পোৱা নাই বৰ্তমান। এতিয়া নিজে যিখিনি পাৰোঁ সেইখিনি নিজৰ মতেই কৰি আছোঁ আৰু কৃষি ডিপাৰ্টমেণ্টৰ মানুহ আহে নেকি? মানুহ বৰ্তমান নাই, অহা নাই না আপুনি যোগাযোগ কৰা নাই? যোগাযোগো তেনেকুৱাকে কৰাও নাই আৰু অহাও নাই আৰু তেনেকুৱা ধৰণৰ। আৰু ক'ত কি কৰিব লাগে আমি সেইবিলাক নাজানো। কমলা কৃষিৰ ক্ষেত্ৰত কিবা আধুনিক পদ্ধতি কিবা ব্যৱহাৰ কৰিছে নেকি? তেনেকুৱা নাই, একো কৰা নাই। আমি যিখিনি নিজে জানো সেইমতে কৰিছোঁ আৰু তেনেকুৱা ধৰণৰ